সব ভালে আছে? কালি আহিবলগীয়া আছিল, কিন্তু কালি এটাৰ পিছত এটা ইমান অনুষ্ঠান হৈ গ'ল যে মই কালি আহিব নোৱাৰিলোঁ। সেইকাৰণে আজি অলপ সময় উলিয়াই গ'লো, আজি আপোনালোকক মাত দি আহোঁ। যোৱাকালি যিবিলাকে ৰখি থাকিলে বেয়া নাপাব, ঠিক আছে? আজি আমাৰ সভাত উপস্থিত তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ বাবে আমাৰ প্ৰভাৰী দায়িত্ব লোৱা ছত্তীশগড়ৰ সঞ্জয় শ্ৰীবাস্তৱ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা জিলা সভাপতি তুলসী বৰঠাকুৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা ডাঙৰীয়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ আমাৰ অধ্যক্ষ অশোক ভট্টৰায় ডাঙৰীয়া, জিলাৰ প্ৰাক্তন সভাপতি মৃণাল শইকীয়া ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ অধ্যক্ষা দলি চুৰিন বাইদেউ আৰু আমাৰ এই সমষ্টিৰ দলৰ মনোনীত প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকে মৰমৰ কাৰ্যকৰ্তাসকল, আজি আমি সকলোৱে জানো যে লাহে লাহে বিধানসভাৰ নিৰ্বাচনটো ওচৰ চাপি আহিলে। 5 বছৰ আগতে আমি ভোট দিছিলোঁ, কিন্তু ৰাঙাপাৰাৰ ৰাইজে দুবাৰকৈ আমি ইয়াৰ মাজতে ভোট দিছিলোঁ। আমাৰ বাবে অতি দুখৰ কথা যে উপ নিৰ্বাচনত আমি ৰাজেন বৰঠাকুৰ ডাঙৰীয়াক বিজয়ী কৰিছিলোঁ। তেখেতে ৰঙাপাৰা সমষ্টিত এক প্ৰকাৰ ক'ব গ'লে সমস্যাবোৰ বুজি কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়তে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি আজিৰ এই সভাতে পুনৰ এবাৰ ৰাজেন বৰঠাকুৰ ডাঙৰীয়াৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ মনত আছে যে ৰাঙাপাৰাৰ যেতিয়া উপ নিৰ্বাচন হৈছিলে, আমি যদি তুলনা কৰোঁ 2016ত পল্লৱলোচন দাস ডাঙৰীয়াই যিমান ভোটত জিকিছিল, MP হোৱাৰ সময়ত তেখেতে তাতকৈ বেছি ভোট পালে। আৰু MPৰ পিছত যেতিয়া আমাৰ বাই ইলেকশ্যন হ'ল, আমি ৰাঙাপাৰাত 50,000তকৈও বেছি ভোটত আমি জয়লাভ কৰিব পাৰিছিলোঁ। তাৰমানে আমাৰ ৰাঙাপাৰা সমষ্টিত পল্লৱলোচন দাস ডাঙৰীয়া বিধায়ক হোৱাৰ পৰা আজিলৈকে দলৰ সংগঠন বাঢ়িছে, দলৰ প্ৰতি মানুহৰ মৰম বাঢ়িছে আৰু আজি ৰাঙাপাৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ নিজৰ দল হিচাপে আমি এটা পৰিচয় পাব পাৰিছোঁ। অৰ্থাৎ এতিয়া যদি ৰাঙাপাৰাৰ চুকে কোণে আমি সোধোঁ, আপুনি কোন দলত ভোট দিব? বিজেপিক ভোট দিব। প্ৰাৰ্থী কোন পিছত আহিব? সকলোৰে পদুম চিনটো নিজৰ চিনৰ দৰে পৰিগণিত হৈছে যে পদুমক আমি ভোট দিব লাগে। আৰু সেইখিনি কিয় হৈছে? আমাৰ কাৰ্যকৰ্তাসকলে পঞ্চায়তৰ পৰা জিলা পৰিষদলৈকে, বুথৰ পৰা মণ্ডললৈ, মৰ্চালৈকে আমি সকলোৱে ৰাইজৰ হৈ কাম কৰাৰ বাবে আজি ৰাঙাপাৰা সমষ্টিত বিজেপি দল একমাত্ৰ ৰাইজৰ দল হিচাপে পৰিগণিত হৈছে। ইয়াত কাৰো সন্দেহ নাই। আৰু সেই অনুসাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনেও ৰাঙাপাৰাৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আন সমষ্টিত বহুত তুলনাত আমি ৰাঙাপাৰাত বেছিকৈ কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। পল্লৱলোচন দাস ডাঙৰীয়াই আপোনালোকক বুজাই ক'লে যে কেনেকৈ ৰাস্তা ঘাটৰ পৰা ফ্লাইঅভাৰলৈকে আজি আমাৰ মাত্ৰ 5টা বছৰ কলেজৰ নিৰ্মাণ চলি আছে।
ৰেচিডেঞ্চিয়েল স্কুল যিখন CBSE হ'ব তাৰ কাম আমাৰ প্ৰায় শেষ হৈ গ'ল। ফ্লাইঅভাৰ আৰু ৩-৪ মাহৰ ভিতৰত আমি খোজকাঢ়িব পাৰিম। বালিপাৰা মণ্ডলে হওক ৰাঙাপাৰা মণ্ডলতে হওক সকলোতে ৰাস্তা ঘাটে নতুন জীৱন পালে। চাহ বাগিচাৰ বিদ্যালয়বিলাকত আমি যি আধাৰশিলা কৰি গৈছিলোঁ আজি তাৰ নিৰ্মাণবিলাক সম্পূৰ্ণ হোৱাৰ পথত। আৰু সেই ধৰণে ৰাজ্য চৰকাৰে আৰম্ভ কৰা প্ৰতিটো উন্নয়নমূলক আঁচনিয়ে আজি ৰাঙাপাৰা ৰাইজৰ জীৱনক স্পৰ্শ কৰিছে। ৰাঙাপাৰাত যেতিয়া বিধায়কৰ প্ৰাৰ্থিত্ব দিয়া যায় তেতিয়া আমাৰ কাৰণে সদায় এটা সমস্যা হয় যে ইয়াৰ বহুত ৰাইজে পল্লৱলোচন দাসক বিধায়ক হিচাপে বিচাৰে, আমাৰ বিজেপিৰ যিখিনি বিজেপিৰ লগত জড়িত আছে। কিন্তু আমাৰ এনেকুৱা এটা পৰিৱেশ হয় যে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি যাতে বিজেপিৰ এটা অসমৰ পৰা প্ৰতিনিধিত্ব ৰাখিব পাৰোঁ তাৰ বাবে পল্লৱলোচন দাস, তপন গগৈৰ দৰে যুৱ সাংসদসকলক আমি দিল্লীত পঠাবলগীয়া হৈছে। এতিয়া ৰাঙাপাৰাত যোনে বিধায়ক হওক পল্লৱলোচন দাসৰ দৰে কাম কৰিব পাৰিব মই সেইটো নাভাবোঁ। কিন্তু পল্লৱলোচন দাসৰ লগত একেলগ কৰি বিধায়ক আৰু MP দুয়োজনে কাম কৰিলে আগতকৈ বহুত বেছি কাম হ'ব, সেই কথাত মই বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমাৰ প্ৰচেষ্টা হৈছে যে কৃষ্ণকমল তাঁতী আজি আমাৰ ইয়াতে বিধায়কৰ প্ৰাৰ্থিত্ব পাইছে। জিলা পৰিষদ, বিধায়ক, পঞ্চায়ত আমি যেতিয়া সকলো সাংসদৰ দেখুৱাই দিয়া ৰাস্তাৰে আমি কাম কৰি গৈ থাকিম তেতিয়াহ'লে মই ভাবোঁ যে ৰাঙাপাৰাই যি ধৰণে আজি বিকাশৰ পথ দেখিছে আৰু 5 বছৰৰ ভিতৰত ৰাঙাপাৰা অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ'ব। মই উপনিৰ্বাচনৰ সময়ত মই আহিছিলোঁ, তাতে মই কৈ গৈছিলোঁ যে ৰাঙাপাৰাত আমি কলেজত ছায়েন্স ষ্ট্ৰীম দিম। আজি আমাৰ ছায়েন্স ষ্ট্ৰীম চলিলে। তেতিয়াই ফ্লাইঅভাৰৰ কাম বন্ধ হৈ আছিল, ঘূৰা ঘূৰি কৰি ফ্লাইঅভাৰখন ঠেলা মাৰি দিলোঁ। আজি আপোনালোকে নিজে দেখিছে, ক'বলগীয়া নাই। বাগানত স্কুলবিলাক হৈছে, হস্পিটেলৰ কাম আৰম্ভ হৈছে। লাহে লাহে ৰাঙাপাৰা ৰাইজৰ সমস্যা কমি কমি আহি আছে। বিজেপি দল আহিলে আগতে মই যোৱাকালি তেজপুৰত কৈছোঁ যে আমাৰ সমস্যাও বাঢ়ে, কেতিয়াবা বেছি কাম কৰাৰ ফলত সমস্যাও বাঢ়ে। সিদিনাখন মই বৰচলাত চাইকেল চলাই গৈ আছোঁ, যিটো ৰাস্তা বিধানসভা ইলেকশ্যনত তাৰ কোনো চিন মুকাম নাই। এতিয়া ৰাস্তাটোত এটা গাঁত নাই, ধুনীয়া ৰাস্তা। চাইকেল চলাই গৈ আছোঁ, মহিলাসকলে ধৰি মোক দেখুৱাই দিয়ে আমাৰতো ৰাস্তা হোৱা নাই। মই বোলো বাইদেউ আমি দেখোন ৰাস্তাতে চাইকেল চলাই আছোঁ। বোলে নহয় ৰাস্তা হোৱা নাই। বোলে কোনটো ৰাস্তা হোৱা নাই? এনেকৈ দেখুৱাই দিয়ে এইটো ৰাস্তা হোৱা নাই। তাৰমানে 20 ঘৰমান মানুহ আছে, তেনেকুৱা ৰাস্তা হোৱা নাই। তাৰমানে আমি মূল ৰাস্তা, গাঁৱৰ মেইন ৰাস্তা আমাৰ হৈ গ'ল। এতিয়া বিজেপিৰ পৰা মানুহে কি আশা কৰিছে যে 10 ঘৰ মানুহে যদি পথাৰতো ঘৰ কৰিছে তাতো আমি ৰাস্তা বনাব লাগিব। তাৰমানে মানুহৰ মনত বিজেপি চৰকাৰখনৰ প্ৰতি এটা বিশ্বাস হৈ গ'ল যে এওঁলোকে কৰিব পাৰে, কৰিব খুজিব। যদি বিধায়কে বিচাৰে দিব পাৰে, MPয়ে বিচাৰিলে দিব পাৰে। এনেকুৱা আগতে চৰকাৰৰ প্ৰতি মানুহৰ বিশ্বাস নাছিল। যেতিয়া মই প্ৰথম অৰুণোদয়ৰ কথা কৈছিলোঁ মানুহে ভাবাই নাছিল যে এনেকৈ মাহত মাহত টকা আহিব পাৰে নেকি। আজি চিন্তা কৰক যে এই ৰাঙাপাৰা সমষ্টিত আজি 16-17 হাজাৰ মহিলাৰ বেংক একাউণ্টত প্ৰত্যেক মাহে 830 টকা সোমাই আছে। এতিয়া আমাক কোনোবাই ক'ব যে আৰু কেইগৰাকীমান পাবলগীয়া আছিলে। এতিয়া আমি ঠিক কৰিছোঁ যে আৰু যদি 8 লাখ মহিলাক আমি অৰুণোদয় দিওঁ তেতিয়া আমি চিন্তা কৰিবলগীয়া নাই, সকলো দুখীয়া মানুহে পাই যাব। পল্লৱ আৰু মই কথা পাতিছিলোঁ যে আমাৰ ৰাঙাপাৰাত যদি আৰু 10,000 পৰিয়ালক আমি দিব পাৰোঁ তেতিয়াহ'লে মোটামুটি সকলোৱে পাই যাব, হয়নে নহয়? গতিকে
এই কামবোৰ কোনে কৰিব লাগিব? এই কামবিলাক বিধায়ক সাংসদে মিলি এই কামবিলাক কৰিব লাগিব। তাৰ লগত এইবাৰ আমি কি প্ৰতিশ্ৰুতি দিছোঁ যে 830 টকা যি আমাৰ অৰুণোদয় আছিলে পৰ্যায়ক্ৰমে এই অৰুণোদয়ক আমি 3000 টকালৈকে আমি লৈছোঁ প্ৰত্যেক মাহত। আমি ৰাঙাপাৰা বাই ইলেকশ্যনৰ সময়ত আহিছিলোঁ, আমাৰ তেজপুৰৰ হোটেলত জীৱিকা সখী বাইদেউবিলাকৰ লগত মোক পল্লৱে লগাই দিছিলে। চবে কৈছিলে বাইক লাগে। আজি ৰাঙাপাৰা জীৱিকা সখীৰ কাৰণে গোটেই অসমৰ জীৱিকা সখীয়ে স্কুটি পাইছে। অৰ্থাৎ আমি যি ধৰণে মানুহক কথা বতৰা পাতিছোঁ, মোক আজি আমাক পল্লৱলোচন দাস ডাঙৰীয়াই কৈছে, তাৰাজুলি বাগিচাত গৈছিলোঁ, বোলে বেংক একাউণ্টত টকা সোমাইছেনে? বোলে একাউণ্টত টকা আছে, কিন্তু টকাটো ড্ৰ কৰিব দিয়া নাই। তাৰপিছত গুৱাহাটীত যিমান হুলস্থুল লাগিলে, দিল্লীৰ পৰা বিত্তমন্ত্ৰী আহিলে, নিৰ্মলা সীতাৰমণ আহিলে, বেংকবিলাকক বহুত কিবা কিবি ক'লে। এইবাৰ আমি 8 লাখ বেংক একাউণ্টত 3000 টকা কৰি বাগিচাৰ মজদুৰসকলক, শ্ৰমিকসকলক আমি দিব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, ইয়াতে প্ৰহ্লাদ গোৱালাও আছে, পল্লৱলোচন দাসো আছে, কৃষ্ণ কমল তাঁতীও আছে, তেওঁলোক বাগিচাৰ ল'ৰা, দলি চুৰিনো আছে। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিলে, তেতিয়া বাগিচাৰ মজদুৰ কিমান আছিলে? প্ৰত্যেক দিনা 96 ৰুপিজ। এটা মানুহে পাহৰি যায়, নৰেন্দ্ৰ মোদী আহোঁতে আছিলে 96, আৰু আজি নৰেন্দ্ৰ মোদীৰ দিনত কিমান হ'ল? 217 টকা, 218 টকা। আপোনালোকে চিন্তা কৰক। এটা মানুহে কয় 350 হ'ব লাগে। কিয় 350 হ'ব লাগে? তাতকৈ বেছি হ'ব লাগে। কিন্তু 96ৰ পৰা যদি মোদীয়ে 217 টকালৈকে আনিব পাৰিছে, আৰু অলপ দূৰহে আছে, কিলোমিটাৰ হিচাপত আৰু কিমান দূৰ আছে। যদি মই আহি আজি তেজপুৰ এয়াৰপৰ্ট পালোঁ, আৰুনো ঘোঁৰা মাৰা কিমান দূৰ আছে? গুৱাহাটীৰ পৰাতো তেজপুৰ এয়াৰপৰ্ট পায়ে গ'লোঁ। ক'ত 96 টকা আৰু ক'ত 217 টকা? এতিয়া ৰাহুল গান্ধীয়ে টকা দেখুৱাই, তো মই এনেকৈ কৰি দিয়ে। আৰে বাবা, তোমাৰ যে চৰকাৰ 70 বছৰ চলি আছিল, টকাকেইটা দেখুৱাই জেগা দি দিব লাগিছিলে, তেতিয়া ঠিক হৈ গ'ল, হয় নহয়? এইটা ৰাহুল গান্ধীয়ে শিৱসাগৰত এনেকৈ টকা দেখুৱাই আছে। মোৰ মনত পৰিছে, এনেকৈ হিন্দী চিনেমা যেতিয়া মুজৰা চলে, তেতিয়াহে মানুহে টকা দেখুৱাই থাকে, হয় নহয়? মই সৰুতে উমৰাও যাম বুলি এখন চিনেমা চাইছিলোঁ, তেতিয়া তাত এনেকৈ টকা দেখুৱাই থাকে মানুহবিলাকে নাচি টকাবিলাক। তেওঁলোকে ভগৱানেতো সুবিধা দিছিলে। যেতিয়া ভগৱানে তোমাক সুবিধা দিলে, তেতিয়া বাগিচাৰ মজুৰি কৰিলা 96 টকা, আৰু যেতিয়া ভগৱানে তোমাক পাৰ্মানেণ্টলি বাহিৰ কৰি দিলে, তেতিয়া তুমি কৈ আছা 350 টকা দিম। আৰে তুমি যেতিয়া বাহিৰত গ'লা, তোমাৰ এতিয়া ৰিটায়াৰমেণ্ট হৈ গ'ল, আৰু কেতিয়াও মোদীৰ জেগাত ৰাহুল গান্ধী আহিব নোৱাৰে, সেইটো সকলোৱে জানে। এতিয়া ইয়াতে টকা দেখালে লাভ হ'ব নেকি? সিদিনাখন প্ৰিয়ংকা গান্ধী আহিছে, বাগিচাত কিবা পাত ছিঙিছে, ঠিক আছে। আৰে পাত ফটো উঠিবৰ কাৰণে পাত ছিঙিব লাগে নেকি? আমাৰ লগত আহি 7 দিনমান গৰমত পাত ছিঙক, তেতিয়াহে গম পাব, হয় নহয়? মই প্ৰিয়ংকা গান্ধীক অপেন চেলেঞ্জ দিছোঁ যে ইয়াতে ৰঙাপাৰাৰ বাগিচাত এগৰাকী মজদুৰৰ ঘৰত থাকি 7 দিন ৰাতিপুৱা 5টা বজাৰ পৰা 2টা বজালৈকে চালানত চাহ খাই পাত উঠাওক, তেতিয়া গম পাম আচলতে কি মৰম। নাটক কৰিবৰ কাৰণে ক'ৰ পৰা আহে ভাবিছোঁ। সেইকাৰণে মই টিভিত কৈছোঁ যে এই যে বাগিচাৰ মহিলাখিনিয়ে পাত উঠাইছে, আনন্দত আছে, কাৰণ মোদীৰ দিনত দৰমহা বাঢ়িলে, ৰাস্তা হ'ল, বেংক একাউণ্টত টকা সোমাইছে, এতিয়া হাইস্কুল হৈ আছে, মাকবিলাকে জানে যে মোৰ ল'ৰা আৰু এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব, আৰু পাত ছিঙি থাকিব নালাগে আৰু। কাৰণ আজি আশাৰ কিৰণ উভতি আহিছে। এতিয়া খালি অভিজিৎ হাজৰিকা আহি পেলাই কি কৰে জানো, মদৰ বিজনেছ কৰে নেকি, আকৌ ৰাঙাপাৰাখন মোৰ সেইটোহে টেনশ্যন আছে। আমি ল'ৰা ছোৱালী স্কুলে তোলে পঠাইছোঁ, তেওঁ পৰা আহি আকৌ কি খেলা দেখুৱাব খোজে। সেইকাৰণে মই কৈছোঁ দূৰতে ৰাখি দিয়া ভাল, য'ত আছে তাতেই থৈ দিয়া ভাল, বেছি ওচৰত নাহে।
এতিয়া কাৰণে ৰাইজ আপোনালোকক মই এটা কথা ক'ম যে আজি আমি সকলো আগবাঢ়িছোঁ। অৰুণোদয়ৰ দৰে আঁচনি কেতিয়াবা অসমত হ'ব কোনোবাই চিন্তা কৰিছিল নেকি? আজি ৰাঙাপাৰাত মোৰ নিজে মনত আছে, কংগ্ৰেছৰ দিনত গোলক ৰাজবংশী ৰাঙাপাৰাৰ MLA আছিল। তেওঁ কেতিয়া সমষ্টি ঘূৰি পোৱাই নাছিল, তেজপুৰতে থাকি গুচি গৈছিলে, তেনেকৈ জিকি আছিল। কিন্তু আজি তেজপুৰত বা আমাৰ বৰচলাত বা ৰাঙাপাৰাত আমাৰ MP MLA আহিছে, কোনো ৰেষ্ট নাই, সকলো জেগাই জেগাই গৈছে, ৰাইজক চিনি পাইছে। ৰাঙাপাৰাত আহোঁতেতো ময়ে আধা মানুহ চিনি পোৱা হৈ গ'ল। মোৰে ইয়াত আহিলে কিবা নিজৰ লগা হৈ গ'ল, ইমান মানুহক চিনি পোৱা হৈ গ'ল। এতিয়া আপোনালোকে সেইকাৰণে একেবাৰে কোনোবাই মোক কয় অমুকে কেণ্ডিডেট পালে ভাল আছিল নেকি, তমুকে পালে ভাল আছিল নেকি। চবেই কেণ্ডিডেট হ'লে ভাল আছিল, কাৰণ আমি কাকো এৰিব নোৱাৰোঁ, হয় নহয়? গোটেই কেইজন আমাৰ নিজৰ মানুহ, কাকোতো এৰিব নোৱাৰোঁ। গতিকে এইকাৰণে কাৰো মুখটোক নোচাব, মাকে কোনজন ল'ৰা ছোৱালী ভাল ক'ব পাৰে নেকি? মাকৰ কাৰণেতো চব সমান। গতিকে আমি ল'ৰা ছোৱালীৰ মুখ নাচাওঁ, ডাইৰেক্টলি পদুমত মাৰি দিম, ফাৰ্ষ্ট ডাইৰেক্টলি পদুমত মাৰি দিলে হ'ল। নহ'লে এনেকুৱা লাগিব ইয়াতকৈ ই ভাল আছিল নেকি, ইয়াতকৈ ই ভাল আছিল নেকি। এইটোতো হয়, মোৰ মায়ে মাজে মাজে চিন্তা কৰে ডাঙৰ ল'ৰাটো হিমন্ততকৈ বেছি ভাল নেকি, সৰুটো হিমন্ততকৈ বেছি ভাল নেকি। কিন্তু কথাটো এটাই যে একে মাকৰে পেটত জন্ম হোৱা ল'ৰা। গতিকে আমাৰ ৰাঙাপাৰাত যিসকলে প্ৰাৰ্থী কেণ্ডিডেট বিচাৰিছিলে, আমাৰ ইয়াত একো কম্পিটিশ্যন নাই। আজি ইয়াতে ডলি বাইদেউ একেলগে আছে, কৃষ্ণও একেলগে আছে, আৰু ইয়াতে কোনো নেতা নাই, চব কাৰ্যকৰ্তা কৰ্মী হৈয়ে থাকিব লাগিব। একেলগে আমি মিলিজুলি থাকিম, পৰিয়ালৰ দৰে থাকিম। ইয়াত কোনো ক'তো চিন্তা কৰিবলগীয়া একো নাই। আমাৰ মণ্ডলৰ সভাপতিসকল আছে, আমাৰ ইয়াতে বুথৰ সভাপতিসকল আছে, পঞ্চায়তৰ কাৰ্যকৰ্তাসকল আছে, সকলোকে লগত লৈ কৃষ্ণ কমল তাঁতী কাম কৰিব, আৰু পল্লৱ লোচন দাস ডাঙৰীয়াই ৰাস্তা দেখুৱাব, সেই ৰাস্তাৰে আমি আগুৱাই যাম। গতিকে আপোনালোকক একেবাৰে মই এটাই মাত্ৰ টাৰ্গেট দিম, বাই ইলেকশ্যনত আমি 50,000 ভোটত জিকিছিলোঁ, এইবাৰ আমি 60,000 ভোটত জিকিবৰ কাৰণে চেষ্টা কৰিম, যাতে প্ৰত্যেক বছৰে আমি বাঢ়ি গৈ থাকিব পাৰোঁ। পাৰিম নে নাই? মোৰ মতেদি ৰাঙাপাৰাত পাৰাৰ পৰিৱেশ আছে, বেলেগ জেগাত আছে কি মই নাজানো, কিন্তু ৰাঙাপাৰাত আমাৰ যিটো মিলা মিছা মৰম চেনেহ আমি একেলগে চলি আছোঁ, ইয়াত বিজেপি 60,000 ভোটত জিকাটো মোৰ মতেদি কোনো ডাঙৰ কথা নহয়, এইটো একেবাৰে সৰু কথা। কিন্তু তাৰ কাৰণে ৰাইজে ভোট দিবই সেইটো ভাবিব নালাগে, কাৰণ গণতন্ত্ৰত ৰাইজ ৰজা, আমি প্ৰজা। আগত ৰজাৰ দিনত ৰজা আছিলে, কিন্তু আজিকালি ৰজা হ'ল ৰাইজ। একেবাৰে চাহ বাগিচাত কাম কৰা বাইদেউজনীৰ পৰা 90 বছৰীয়া ঘৰৰ ভিতৰত সোমাই থকা বুঢ়া মানুহজনলৈকে সকলো আমাৰ কাৰণে ভগৱান। আমাৰ ভাৰতীয় জনতা দলৰ আদৰ্শ যোনে নিৰ্মাণ কৰিছিল দীনদয়াল উপাধ্যায়, তেখেতে আমাক এটা মন্ত্ৰ দিছিল, তাৰ নাম হ'ল অন্ত্যোদয়। বিনুৱাভাৱে মহাত্মা গান্ধী তেওঁলোকে কৈছিল সৰ্বোদয়, আৰু দীনদয়াল উপাধ্যায়ে কৈছিল অন্ত্যোদয়। সৰ্বোদয় আৰু অন্ত্যোদয়ৰ মাজত ইমানেই পাৰ্থক্য, সৰ্বোদয় মানে সকলোৰে ভাল, অন্ত্যোদয় মানে সমাজৰ একেবাৰে শেষত থিয় হৈ থকা মানুহজনৰ ভাল। কেতিয়াবা যেতিয়া আমি সকলো বুলি কওঁ, মিটিঙত দেখিছোঁ 90 জনৰ ভাল লাগিব, কিন্তু এই 90 জন মানুহৰ ভিতৰতো কোনজন মানুহ পিছফালে থিয় হৈ আছে, কাৰ ঘৰত এতিয়াও অভাৱ আছে, সেই মানুহজনক বিচাৰি উলিয়াই তেওঁৰ ঘৰতো হাঁহি বিৰিঙোৱা কাম হ'ল ভাৰতীয় জনতা দল। আৰু সেইকাৰণে আমি একেবাৰে পিছপৰা, একেবাৰে দুখীয়া নিচলা দৰিদ্ৰ আৰ্তজনৰ ঘৰত আমি যাব লাগিব।